নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ ৰেলৱে আৰআৰবি গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈ আহিছো তো এই ক্লাছটো তেওঁলোকৰ বাবে হয় যিসকলৰ আগন্তুক দিনসমূহত ৰেলৱে গ্ৰুপ ডি পৰীক্ষা আছে তো আপোনালোকে যেহেতু ইতিমধ্যে গম পাইছে ৰেলৱে গ্ৰুপ ডি এক্সামটো চলি আছে তো যিসকলৰ এক্সাম অলৰেডি হৈ গৈছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো নহয় যিসকলৰ আগন্তুক দিনসমূহত এক্সাম আছে তেওঁলোকে ভিডিঅ'টো ভালকে চাব কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে পৰীক্ষাত অহা দেখা গৈছে তো এইবিলাক খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু যদি আপোনালোকে কমন কোৱেশ্চনৰ পিডিএফ খিনি ল'ব বিচাৰে আৰু সেই পিডিএফ খিনিৰ পৰা বহুত কোৱেশ্চন কিন্তু পৰীক্ষাত কমন পৰি আছে তো আপোনালোকে যদি এতিয়ালৈকে লোৱা নাই লৈ ল'ব স্ক্ৰিনৰ নাম্বাৰটো দেখিছে সেই নাম্বাৰটোত মেছেজ কৰি 99 টকা পেমেন্ট কৰি লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাওঁ ফাৰ্স্ট কোৱেশ্চনটো হৈছে এজন মানুহে মাহিলী উপাৰ্জনৰ 12% সঞ্চয় কৰে যদি তেওঁৰ মাহিলী খৰচ 19360 টকা হয় তেন্তে তেওঁৰ মাহিলী আয় কিমান ভালকে চাব কোৱেশ্চনটোত কি কৈছে মাহিলী উপাৰ্জনৰ 12% কি কৰে কৈছে সঞ্চয় কৰে আৰু তেওঁ যদি মাহিলী 19360 টকা খৰচ কৰে তেন্তে তেওঁৰ মাহিলী আয় কিমান মানে ইনকাম কিমান তো এটা কথা মন কৰিব তেওঁ সঞ্চয় কিমান কৰে 12% কি কৰে সঞ্চয় কৰে হয় নহয় 12% সঞ্চয় কৰে তো তেওঁ খৰচ কিমান পাৰ্চেন্ট কৰিব তেওঁ খৰচ কিমান পাৰ্চেন্ট কৰিব আমি যদি 100% ৰ পৰা 12% টো মাইনাস কৰি দিও 100 ৰ পৰা 12 মাইনাস কৰিলে এটা হ'ব 88 হয় নহয় তো তেওঁ 88% খৰচ কৰে মন কৰিব ভালকে 88% কি কৰে খৰচ কৰে বুজি পাইছে 12% সঞ্চয় কৰিলে 88% খৰচ হ'ব এতিয়া আমি ধৰি লৈছো তেওঁ যিটো মাহিলী আয় বা ইনকাম হেতু x টকা ঠিক আছে তেওঁৰ যিটো মাহিলী আয় হেতু কিমান x টকা এতিয়া তেওঁ x টকাৰ কিমান পাৰ্চেন্ট খৰচ কৰে 88% খৰচ কৰে আৰু x টকাৰ 88% মানে কিমান হয় 19360 ভালকে মন কৰিব x টকাৰ 88% কিমান হয় আমাৰ 19360 হয় বা এটো আমি যদি ইকুৱেচন বনাবলৈ যাওঁ তেতিয়া কি হ'ব x ৰ 88% সমান কিমান 19360 এতিয়া আমি যদি ইকুৱেচনটো সলভ কৰি দিও এটো কি হ'ব x * 88/100 হ'ব কাৰণ পাৰ্চেন্টটো যদি আমি ভগ্নাংশত লৈ যাওঁ 100 দি হৰণ কৰিব লাগে এফালে 19360 তো এফালে x টো কি হ'ব 100 টো যাব ওপৰলে মানে 19360 ৰ লগত 100 টো পূৰণ হ'ব আৰু তলত গুছি আহিব 88 এতিয়া 88 এ যদি আমি 19360 কাটি দিও তেটো 220 বাৰ যায় তো তেতিয়া আমাৰ এনসাৰটো থাকি যাব 220 পূৰণ 100 220 আৰু কি থাকিব 100 এটা 220 আৰু 100 পূৰণ কৰিলে কিমান হ'ব এটো 22000 22000 টকা তো তেওঁৰ মাহিলী আয় মানে ইনকামটো মান্থলি ইনকামটো কিমান হ'ব 22000 টকা ইয়াৰ ভিতৰত অপচন সি টো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে অপচন সি টো হৈ গল কাৰেক্ট আনসাৰ বেছি টান কোৱেশ্চন নহয় একদম ইজি ভাবে আপোনালোকে বস্তুটো ল'ব যদি আপোনালোকে টানকে ভাবে তেতিয়া হলে কিন্তু বেছি কোৱেশ্চন বিলাক আৰু টান লাগি যায় সো একদম ইজি ওয়েত কৰিবলৈ চেষ্টা কৰিব নেক্সট কোৱেশ্চন লে আগজাও নেক্সট কোৱেশ্চনটো কি দিছে চাওক 3 কেজিৰ কিমান শতাংশ 12 গ্ৰাম হ'ব 3 কেজিৰ কিমান শতাংশ 12 গ্ৰাম হ'ব সুধি আছে এতিয়া আমি যদি চাও 3 কেজি এটা 3 কেজিটো যদি আমি গ্ৰামলৈ নিবলৈ যাও 3 পূৰণ 1000 হ'ব কাৰণ আমি জানো 1 কেজিত 1000 গ্ৰাম থাকে তেতিয়া এটো হৈ যাব 3000 গ্ৰাম হয় নহয় 3000 গ্ৰাম এতিয়া কোৱেশ্চনটো কেনেকৈ হৈ যাব চাওক 3000 গ্ৰামৰ কিমান শতাংশ 12 গ্ৰাম হয় তে ধৰি লৈছো আমি এটো 1% 3000 গ্ৰামৰ 1% 12 গ্ৰাম হয় মানে তেতিয়া ইকুৱেশনটো কেনেকৈ হ'ব 3000 ৰ x% সমান 12 এটা x% টো অতৰাই দিলে কি হ'ব 3000 পূৰণ x% টো অতৰাই দিলে x ৰ তলত 100 দি হৰণ আহি যাব আৰু ইফালে থাকিলে 12 100 দুটা শূন্য কাটিলো 3000 পৰা দুটা শূন্য কাটি দিলো ইয়াত থাকিলে 13 টো x আৰু ইফালে 12 তো x ৰ মানটো কিমান হ'ব ওপৰত 12 তলত 30 হল এটা 12 যদি আমি 30 এ হৰণ কৰো এটো 0.4 ওলাব ঠিক আছে 0.4% তো x ৰ যেটো মান মানে যেটো হেতু ভ্যালুটো 0.4% হ'ব মানে 3 কেজিৰ 0.4% 12 গ্ৰামৰ সমান হ'ব বুজি পাইছে তো অপচন ইয়াৰে ডি টু কাৰেক্ট আনসাৰ হ'ব অপচন ডি টু কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে চাগে খেলিমেলি নাই নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটোত কি কৈছে যদি এৰ আই বিৰ আয়তকৈ 25% বেছি হয় তেন্তে বিৰ আই এৰ আয়তকৈ কিমান শতাংশ কম হ'ব এই কোৱেশ্চনটো কৰিব কাৰণে এটা সিম্পল ট্ৰিক্স আছে ট্ৰিক্স বা এটা ফৰ্মুলা বুলি আমি ক'ব পাৰো ফৰ্মুলাটো আপোনালোকে নোট কৰি লওক প্ৰথমতে ফৰ্মুলাটোৰ ওপৰত আমি r লিখিম
তলত 100 প্লাছ r ইনটু 100%। এইটো হৈছে ফৰ্মুলাটো, বুজি পাইছে? এই ফৰ্মুলাটো মনত ৰাখি দিব। আৰু মানে হৈছে কিমান পাৰ্চেণ্ট, যিমান পাৰ্চেণ্টেজটো দিয়া থাকিব ন ৰেটটো, সেইটো ওপৰত পাতি দিব, তলত 100 প্লাছ r ইনটু 100%। ইয়াত যিহেতু আমাৰ কি কৈছে বেছি বুলি কৈছে, 25% বেছি। কেতিয়াবা কুৱেশ্যনটোত কম বুলিও থাকিব পাৰে। নেক্সট কুৱেশ্যনটোত আমি কমৰ এটা আনি লৈ আহিম দেই। এতিয়া 25% বেছি বুলি কোৱাৰ লগে লগে তলৰটো 100 প্লাছ r হৈ গ'ল। যদি কম বুলি কয় মানে 25% কম বা 20% বা 30% কম বুলি কয় তেতিয়াহ'লে মাইনাছ হৈ যাব। নেক্সট কুৱেশ্যনটোত আপোনালোকে আৰু ভালকৈ বুজি পাই যাব। ঠিক আছে, এতিয়া আমি যদি rটো বহুৱাই দিওঁ মানে r ভেলু 25, তো ওপৰত 25, তলত 100 প্লাছ 25 আৰু ইনটু 100% হ'ল। এতিয়া এইটো যদি আমি চাওঁ তলত কিমান হ'ব, ওপৰত 25, তলত 125 আৰু এইফালে 100%। এতিয়া 25 125 যাব 5 বাৰ, 5 100 যাব 20 বাৰ, মানে 20 বাৰ হয় 20%। তো আমি কিমান পাই গ'লো এইটো 20%। বুজি পাইছে? 20% হ'ব কম। অপশ্যন ইয়াৰে ভিতৰতে এইটো হৈ যাব কাৰেক্ট এনচাৰ। অপশ্যন এইটো হৈ গ'ল কাৰেক্ট এনচাৰ। বুজি পালে? বুজি পাইছে চাগে? সূত্ৰ এইটোৱে হয়, ফৰ্মুলাটো মনত ৰাখি থ'ব। নেক্সট আৰু এটা কুৱেশ্যন চাওক, এইটো কমৰ হয়। কি কৈছে চাওক, যদি এৰ আই বিৰ আয়তকৈ 20% কম হয় তেন্তে বিৰ আই এৰ আয়তকৈ কিমান শতাংশ বেছি হ'ব? তো ছেম কুৱেশ্যনে ছেম ফৰ্মুলাটোৱে লাগিব, ওপৰত r তলত 100 মাইনাছ r, এবাৰ 100 মাইনাছ r ইনটু 100%। ইনটু 100% কৰি দিব, আমাৰ এনচাৰটো ওলাই যাব। তো এইটো ওপৰত ৰাখিম আমি 20, তলত 100 মাইনাছ 20 ইনটু 100% হ'ল। এতিয়া 100ৰ পৰা 20 গ'লে এইটো হৈ যাব 80, তলত ওপৰত 20 ইনটু 100। 100ৰ এটা শূন্য কাটিলোঁ আৰু এইফালে 80ৰ এটা শূন্য কাটিলোঁ। 20ক যদি 5ৰে কাটি দিওঁ 4 বাৰ যায়, চৰি 5ৰে যদি কাটি দিওঁ 5 নাকাটে 4 কাটিব। 20ক যদি কাটো 5 বাৰ যায়, 8ক কাটিলে 2 বাৰ যায়, 2য়ে যদি আকৌ 10ক কাটি দিওঁ 5 বাৰ যায়, থাকি যাব 5 ইনটু 5%। তো 5 5 গুণ 25, তো আমাৰ যিটো ফাইনেল আনচাৰ সেইটো ওলাব 25%। অপশ্যন ইয়াৰ ভিতৰত বিটো হ'ব কাৰেক্ট এনচাৰ। অপশ্যন বিটো হৈ গ'ল কাৰেক্ট এনচাৰ। বুজি পাইছে চাগে? খেলিমেলি লগা নাই? নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িব পাৰিম। নেক্সট কুৱেশ্যনটো চাওক তেতিয়া কি কৈছে। এ 10 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে বুলি কৈছে, আৰু আনহাতে বিয়ে 15 দিনত কামটো কৰিব পাৰে। দুয়োজনে একেলগে যদি কামটো সম্পূৰ্ণ কৰে কিমান দিন সেইটো লাগিব, কামটো কৰিবলৈ কিমান দিন লাগিব। তো টাইম এণ্ড ৱৰ্কৰ এনেকুৱা কুৱেশ্যনবিলাক খুব আহি আছে এক্সামত। এইবিলাক কুৱেশ্যন যদি এটা আপোনালোকে ভালকৈ বুজি পাই যায় তেতিয়াহ'লে কিন্তু যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও পাৰিব। খালি এবাৰ ট্ৰিক্সটো জানিব লাগে কেনেকৈ কৰিব লাগিব। ঠিক আছে, কি কৈছে ভালকৈ চাওক। এ নামৰ এজন ব্যক্তিয়ে এটা কাম 10 দিনত কৰিব পাৰে আৰু বি নামৰ ব্যক্তিজনে 15 দিনত কৰিব পাৰে। দুইজনে যদি একেলগে কৰে কামটো তেতিয়াহ'লে কিমান দিনত শেষ কৰিব পাৰিব? এতিয়া আমি ইয়াত কি কৰিব লাগিব, এৰ এদিনত কৰা কাৰ্যটো আমি উলিয়াব লাগিব। এৰ এদিনত কৰা কাৰ্যটো হৈছে 1/10। ঠিক আছে, এ এদিনত কিমান কাৰ্য কৰে 1/10। আৰু বিয়ে এদিনত কিমান কাৰ্য কৰে চাব, এদিনত কিমান কাৰ্য কৰে সেইটো হ'ব 1/15, হয়নে নহয়? 15 ভাগৰ এভাগ, আৰু এ এদিনত কৰে 10 ভাগৰ এভাগ। এতিয়া আমি যদি চাওঁ যে এ প্লাছ বি মিলি পিনে এ প্লাছ বি দুইজনে মিলিয়ে এদিনত কিমান কাম কৰে, এ প্লাছ বি দুইজনে মিলিয়ে এদিনত কিমান কাম কৰে, তেতিয়া সেইটো যাব 1/10 প্লাছ 1/15 হ'ল 1/10 প্লাছ 1/15। এতিয়া আমি যদি ইহঁতৰ এলচিএমটো উলিয়াওঁ, 10 আৰু 15 লসাগু 30 হ'ব, 10 30ক যাব 3 বাৰ আৰু 15 যাব 2 বাৰ। তো এইটো হৈ যাবগৈ 3 2 5 5/30, আৰু 5/30 যদি আমি কটাকটি কৰোঁ তেতিয়া এইটো হৈ যাব 1/6। ঠিক আছে, 1/6 ওলাইছে। এতিয়া ভালকৈ চাব দেই, এ প্লাছ বি এদিনত কৰিব পাৰে 1/6 কাম। তেতিয়া আমাক সুধিছিলে যে এ আৰু বি এ কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব। এতিয়া সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব, 6 দিন লাগিব, হয়নে নহয়? সম্পূৰ্ণ কৰিবলৈ 6 দিন লাগিব। তো অপশ্যন ইয়াৰ ভিতৰত বিটো হৈ যাব কাৰেক্ট এনচাৰ। অপশ্যন বিটো হৈ গ'ল কাৰেক্ট এনচাৰ। বুজি পাইছে? নেক্সট কুৱেশ্যনটো চাওঁ তেতিয়া। নেক্সট কুৱেশ্যনটোত কি কৈছে চাওক, যদি এ আৰু বি একেলগে 15 দিনত এটা কাম কৰিব পাৰে আৰু অকল বিয়ে 20 দিনত সম্পূৰ্ণ কৰিব পাৰে, তেন্তে অকল এ কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব? ভালকৈ চাওক কি কৈছে, এ আৰু বি দুইটাই মিলি পিনে 15 দিনত শেষ কৰিব পাৰে এটা কাম, আৰু বিয়ে যদি অকলে কৰে 20 দিনত কৰিব পাৰিব সম্পূৰ্ণ। এতিয়া কৈছে যে এ অকলে যদি সেই কামটো কৰে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব?
এতিয়া চাওক কি কৈছে ভালকে আমি যদি এৰ এদিনৰ কামটো উলিয়াবলৈ যাওঁ এৰ এদিনৰ কাৰ্যটো যদি উলিয়াবলৈ যাওঁ তেতিয়া কিমান হ'ব এটো হ'ব a প্লাছ bৰ a প্লাছ bৰ এদিনৰ কাৰ্য a প্লাছ bৰ এদিনৰ কাৰ্য মাইনাছ bৰ এদিনৰ কাৰ্য ঠিক আছে bৰ এদিনৰ কাৰ্য তেতিয়া আমাৰ কি ওলাব এৰ এদিনৰ কাৰ্যটো ওলাবগে ঠিক আছে এতিয়া a প্লাছ bৰ এদিনৰ কাৰ্যটো হৈছে 1/15 চাওক ভালকে a প্লাছ b এ 15 দিনত কামটো সম্পূৰ্ণ নকৰে জানো তেতিয়া এদিনৰ কাৰ্যটো হ'ব 1/15 আৰু b এ কামটো কৰিব পাৰে 20 দিনত তেতিয়া এদিনৰ কাৰ্যটো হ'ব 1/20 তেতিয়া এটো কৰিলে আমাৰ আনসাৰটো ওলাই যাব 1/15 - 1/20 তো এতিয়া যদি আমি লসাগু লওঁ 15 বিছৰ এটো হ'ব 60 15 হাতিক যাব 4 বাৰ মাইনাস 20 এ হাতিক যাব 3 বাৰ 4 - 3 মানে 4 - 3 হলে 1/60 তো এৰ এদিনৰ কাৰ্যটো হৈছে 1/60 তো সেই গোটেই কাৰ্যটো কৰিবলৈ কিমান দিন লাগিব 60 দিন লাগিব জানো তো টোটাল কাৰ্যটো কৰিবলৈ 60 ডেজ লাগিব 60 দিন লাগিব অপচন ইয়াৰ ভিতৰত এটো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে অপচন এটো হৈ গল শুদ্ধ উত্তৰ তো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো কি দিছে চাওক যদি x/2 = y/3 = z/5 হয় তেন্তে x + y - z by x minus y plus z or মান কিমান হ'ব if x/2 = y/3 = z/5 then what is the value of x plus y plus z x plus y minus z by x minus y plus z তো ইয়াৰ ভ্যালুটো আমাক কৰিছে ঠিক আছে এতিয়া আমি কোৱেশ্চনটো যদি ভালদৰে চাওঁ কেনেকৈ দিয়া আছে আমাক x/2 সমান y/3 সমান z/5 আমাৰ দিয়া আছে ঠিক আছে এতিয়া আমি এই তিনটা যে দিছে x/2 y/3 আৰু z/5 তিনিটা সমান বুলি দিছে তো আমি ইহঁতৰ গোটেই গিটাৰ সমানত এটা আৰু এটা চলক ৰাখি লৈছো k ঠিক আছে মানে কি x/2 সমান y/3 সমান z/5 = k হেটো আমি ধৰি লৈছো ঠিক আছে এটো আমি ধৰি লৈছো মানে লেট এতিয়া আমি গম পাও যে x ৰ ভ্যালুটো কি হ'ব আমি যদি চাওঁ x ৰ ভ্যালুটো কি হ'বগে এটো যদি আমি চাবলৈ যাওঁ 2k হ'ব চাওক ভালকে 2 আৰু 1 ইয়াটো পূৰণ হৈ গলে 2k হ'ব মানে যদি বুজা নাই মই আকৌ এটা ভালকে বুজা দিছো চাওক আমি যেটো এটা গম পালো গোটেই গিটাৰ ভ্যালুটো k মানে x/2 সমানো কিমান হ'ব তেতিয়া k হ'ব তো ইয়াৰ পৰা আমি যদি চাওঁ x = কি হ'ব 2 আৰু k পূৰণ কৰিলে 2k তেনেকে y ৰ ভ্যালুটো হ'ব 3k আৰু z ৰ ভ্যালুটো হ'ব কিমান 5k বুজি পাইছা নে এটো কৈছো x মানে হৈছে 2k y মানে হৈছে 3k z মানে হৈছে 5k হল ক্লিয়াৰ হৈছে মই সাইডত এখিনি গুটেখিনি লিখি দিছো গুটেখিনি সাইডত লিখি লৈছো এবাৰ চাওক x মানে হৈছে 2k y মানে হৈছে 3k আৰু z মানে হৈছে 5k হৈ গল এতিয়া আমি কি কৰিব লাগে বাকি কোন উলিয়াব লাগে বাকি আমাৰ কি উলিয়াব দিছে এটো আমি এবাৰ চাই লওঁ আমাক উলিয়াব লাগে x plus y minus z by x minus y plus z হৈ গল এতিয়া আমি x ৰ জায়গাত পাতিম 2k plus 3k minus 5k আৰু তলত পাতিম 2k minus 3k plus 5k হৈ গল এতিয়া ওপৰটো যদি আমি চাওঁ 2 3 5 5k minus 5k হ'ব আৰু তলৰটো যদি চাওঁ 2k পৰা 3k গৈছিল -1k হ'ব আৰু এফালে 5 গৈছিল 4k তো তলৰটো হ'ব টোটাল 4k আৰু ওপৰত 5k পৰা 5k গৈছিল 0 আৰু তলত 4k 0/4k এৰ ভ্যালুটো হ'ব 0 হয় না 0 খৰণ কৰিব নোৱাৰি যেহেতু 0 হ'ব তো ইয়াৰে অপচন এটো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে সকলে অপচন এটো হৈ গল কাৰেক্ট আনসাৰ তো এনে ধৰণে আমি কোৱেশ্চনটো সলভ কৰিব পাৰো খুব ইজি হয় অলপ প্ৰেক্টিস কৰিলে আপোনালোকৰ খুব কম সময়তে উলিয়াব পাৰিব ঠিক আছে নেক্সট কোৱেশ্চন টো লাগব হম নেক্সট তো সবকে দিছে what is the HCF of 7/9 14/15 and 7/10 9 ভাগৰ 7 15 ভাগৰ 14 আৰু 10 ভাগৰ 7 ৰ গখাউটো কিমান হয় উলিয়াব দিছে তো আমি নরমালি স্বাভাৱিক সংখ্যাৰ যদি গখাউ লখাউ উলিয়াব দিয়ে সকলোৱে পাৰো কিন্তু অনগা যদি ভগ্নাংশৰ লখাউ গখাউ দিয়ে তেতিয়া হলে অলপ বস্তুটো কেনেকৈ কৰিব লাগিব চাই লওক তো আমাক কি দিছে 7/9 14/15 আৰু কি দি আছে 7/10 দি আছে এই গুটেই গিটাৰ গখাউটো উলিয়াব লাগে গখাউ মানে আছে HCF টো উলিয়াব লাগে তো ইয়াৰ HCF টো উলিয়াবলৈ হলে কি কৰিব চাওক আমি তলত গুটেই গিটাৰ LCM টো পাতিম ভালকে চাব তলত গুটেই গিটাৰ কি পাতিম LCM পাতিম আৰু ওপৰত গুটেই গিটাৰ HCF টো পাতিম মানে তলৰ যিগিটা হৰ আছে মানে 9 15 আৰু 10
সেই তিনিওটাৰ আমি এলচিএমটো উলিয়াই লৈ তলত পাতিম আৰু 7 14 আৰু 7 এই গোটেইকেইটাৰ এইচচিএফটো উলিয়াই আমি ওপৰত পাতি দিম তেতিয়া আনসাৰটো ওলাই যাব ঠিক আছে এতিয়া আমি যদি চাওঁ 9 15 আৰু 10 এইকেইটাৰ প্ৰথমতে এলচিএমটো উলিয়াই লওঁ 9 15 আৰু 10 তো 3 যদি প্ৰথমতে হৰণ কৰো 3 3 গুণ 9 3 5 গুণ 15 10 টো নামি আহিলে এতিয়া আকৌ 5 এৰে যদি কাটি দিওঁ 3 ক নাযায় 3 নামি আহিলে 5 গুণ 5 5 2 গুণ 10 হৈ গল এইকেইটা হল 3 5 3 আৰু 2 3 5 গুণ 15 15 3 গুণ 45 45 2 গুণ 90 তো আমি তলৰটো কিমান পাইছো 90 ওপৰটো যদি আমি চাওঁ ওপৰটো উলিয়াব দিছে 7 14 আৰু 7 ৰ গখাও মানে এইচচিএফ 7 14 আৰু 7 তো গোটেই কেইটাতে যদি আমি চাওঁ হাতেৰে হৰণ যাব 7 গুণ 7 7 গুণ 14 7 গুণ 7 আৰু একৰে হৰণ নাযায় সো 7 টো হৈ যাব এইচচিএফ ওপৰত 7 থাকিব তো আমাৰ যেটো আনসাৰ ওলালগে হেতু ওলাইছে 7/90 তো 7/90 কোনটো অপচনত আছে অপচন বি ত আছে অপচন বি টো হৈ যাব কারেক্ট আনসার বুজি পাইছা কলে অপচন বি টো হৈ গল কারেক্ট আনসার আগবঢ়িব পাৰো আমি নেক্সট কোৱেশ্চন টলে নেক্সট তো চাওঁ কি কৈছে চাওক সেম কোৱেশ্চন হয় নাম্বাৰ কিটা চেঞ্জ কৰি দিছে এইচচিএফ উলিয়াব দিছে 9/10 12/25 8/18/35 আৰু 21/40 এই গুটে কিটাৰ এইচচিএফ টো উলিয়াব দিছে তো আমি যদি এইচচিএফ টো চাওঁ কি কি দিছে আমাৰ 9/10 তাৰ পিছতে 12/25 তাৰ পিছত দি আছে 18/35 তাৰ পিছত দি আছে 21/40 হল আমাৰ তলত গুটেই কিটাৰ এলচিএম টো লাগে আৰু ওপৰত গুটেই কিটাৰ এইচচিএফ টো লাগে তো প্ৰথমতে আমি এলচিএম টো উলাই লৈছো 10 25 তারপর 35 আৰু 40 হৈ গল তো 5 এৰে যাব গুটেই কিটাক দেখিছো 5 2 গুণ 10 5 5 গুণ 25 5 7 গুণ 35 5 8 গুণ 40 হল তাৰ পিছত 2 এৰে যদি যায় 2 গুণ 2 5 ক নাজান আমি আহিলে 7 ক নাজান আমি আহিলে 2 4 গুণ 8 হৈ গল একিটা আৰু তো নাযায় তো এতিয়া আমি সিম্পল 5 2 5 7 আৰু 4 একিটা পূৰণ কৰিব লাগে 5 গুণ 10 10 5 গুণ 50 50 7 গুণ 350 350 আৰু 4 পূৰণ কৰিলে 1400 তো আমি এলচিএম টো কিমান পালো 1400 ঠিক আছে তলত আমাৰ কিমান ওলালে 1400 এতিয়া আমি ওপৰৰ 9 12 18 আৰু 21 ৰ এইচচিএফ টো ওলাব লাগে 9 12 18 আৰু 21 সব 9 12 18 আৰু 21 ৰ 3 যদি আমি কাটো গুটেইটাক যাব 3 3 গুণ 9 3 4 গুণ 12 3 6 গুণ 18 3 7 গুণ 21 3 4 6 আৰু 7 ওলালে এতিয়া তো আৰু কোনো সংখ্যাৰ হৰণ না যায় সো এই তিনিটো হৈ যাব ইহতৰ এইচচিএফ 3 তো আনসাৰটো আমাৰ ওলালেগে 3/1400 তো 3/1400 কোনটো অপচন আছে অপচন বি আছে অপচন বি টো হৈ যাব কারেক্ট আনসার বুজি পাইছা কলে ইয়াতে অপচন বি টো হৈ গল কারেক্ট আনসার এতিয়া পাৰিব থাকে গখা উলিয়াবলে এটা লখাগু যদি উলিয়াব দে কেতিয়াবা এনেকা ভগ্নাংশৰ তেতিয়া এই বস্তুটো অকল চেঞ্জ কৰি দিব চেঞ্জ কৰিব মানে কি ওপৰটোত আপোনালোকে লখাগু পাতিবগে তলৰটোত গখাও মানে এইচচিএফ টো পাতিব কি কৈছো বুজি পাইছে নে যদি এই গুটেই কিটা ভগ্নাংশৰ গখাও নিদি পিনে লখাগু উলিয়াব দিলেহেতেন লখাগু উলিয়াব দিলেহেতেন বা এলচিএম উলিয়াব দিলেহেতেন তেতিয়া কি কৰিব আমি তলত যে আছিল তলৰটো আমি কি লৈছিল এলচিএম লৈছিল এবাৰ তলত এইচচিএফ টো পাতিব আৰু ওপৰত এলচিএম টো উলিয়াই পাতি দিব ওপৰকিটা এইটো কৰি পেলাব বিশেষ একো নহয় অকল বস্তুটো চেঞ্জ কৰি দিলে হৈ গল ঠিক আছে নেক্সট কোৱেশ্চন টলে চাওঁ তে আমি কি কৈছে এটো ভালকে চাও এটা সংখ্যা দিছে 156 তাৰ পিছত ষ্টাৰ তাৰ পিছত 942 এই সংখ্যাটো যদি 11 ৰে বিভাজ্য হয় তেন্তে ষ্টাৰৰ মান কিমান হ'ব if the number 156 star 492 is divisible by 11 what is the value of star এটা সব কোনো সংখ্যা 11 ৰে হৰণ যায় না যায় আমি কেনেকৈ চেক কৰিম তো তাৰ কাৰণে এটা নিয়ম আছে বা তাৰ কাৰণে এটা টেকনিক আছে হেতু আমি শিকিব লাগিব তো নিয়মটো বা টেকনিকটো কেনেকৈ চাই লওক আমাৰ সংখ্যাটো কি দিছে এবাৰ ভালকে চাওক 156 তাৰ পিছতে ষ্টাৰ তাৰ পিছতে আছে 942 হল তো যিকোনো সংখ্যা 11 ৰে হৰণ জানি না চেক কৰিব কাৰণে আমি তাক কি কৰিব লাগিব চাওক প্ৰথমতে আমি এটা এৰি এটা সংখ্যাখিনি প্ৰথমতে উলিয়াই লব বাছিব লাগিব প্ৰথমতে 2 ৰ পৰা ষ্টাৰ্ট কৰিব হুফালৰ পৰা মানে হুফালৰ পৰা এটা এৰি এটা সংখ্যা আমি যোগ কৰিম মানে 2 তাৰ পিছত 2 লগত 9 9 ৰ পৰা ষ্টাৰটো এৰি পিছত 6 আহিব 6 ৰ পৰা 1 আহিব তো এইকিটা গুটেই কিটা আমি যোগ কৰি লৈছো 1 + 6 + 9 + 2 ঠিক আছে এইকিটা যদি যোগ কৰো গুটেইটা যোগ কৰিলে 1 আছে 7 7 9 16 18 ঠিক আছে আমি কিমান পালো 18 পালো এটো ভালকে মন কৰিব দেই এটো যোগ কৰি আপোনালোকে ৰাখি দিব তাৰ পিছত নেক্সট স্টেপটো কি কৰিব চাও নেক্সট স্টেপটো যিকিটা সংখ্যা থাকি গল
সৰি যিকেইটা অংক থাকি গ'ল ইয়াত 4 থাকিলে তাৰপিছত ষ্টাৰ মাৰ্কটো থাকিলে তাৰপিছত 5টো থাকিলে 4 তাৰপিছত ষ্টাৰ মাৰ্কটো মই এনেকৈ লিখি দিছোঁ বাৰু প্লাছ 5 তো এইটো যদি যোগ কৰোঁ 4 + 9 যোগ কিবা এটা হ'ব আৰু এইটো কিবা এটা লাগে আমাক সেইটোৱে লাগে কি কিবা এটা মানে ষ্টাৰ মাৰ্কটোৰ ঠাইত কি আহিব সেইটো আমি ইয়াৰ পৰা গম পাম এতিয়া চাব দেই এই এটা পালোঁ আমি 18 আৰু এটা পাইছোঁ 9 এই সংখ্যা দুটাৰ মাজৰ গেপটো বা ডিফাৰেন্সটো কিমান হ'ব লাগে চাব এই সংখ্যা দুটাৰ মাজৰ ডিফাৰেন্সটো হয়তো 0 হ'ব লাগে নহ'লে আমাৰ 11 হ'ব লাগিব নহ'লে 22 হ'ব লাগিব নহ'লে 33 হ'ব লাগিব নহ'লে 44 মানে 11ৰ গুণিতকবোৰ হ'ব লাগিব আৰু নহ'লে 0 হ'ব পাৰে তো এতিয়া 18ৰ পৰা 18ৰ লগত আমি কি বিয়োগ কৰিলে 0 পামগে মানে 18ৰ লগত 9 বিয়োগ কৰিলে 0 পাম হয় নহয় চাওক 18ৰ পৰা 9 বিয়োগ কৰিলে আমি কি পাম 0টো পাই যাম ঠিক আছে 18ৰ পৰা 9 বিয়োগ কৰিলে 0 পাম তো সেই ষ্টাৰ মাৰ্কটোৰ ঠাইত কি আহিলে আমাৰ 9 আহিব বুজি পাইছা নে কি কৈছো চাওক 9 আৰু 9 যদি আমি যোগ কৰি 18 হয় নে নহয় তেতিয়া এইটো 18 হৈ যাবগে তেতিয়া এইটো 18 এইটো 18 তেতিয়া 18ৰ পৰা 18 গুচি গ'লে 0 নহ'ব জানো মই বস্তুটো এইটো বুজাব খুজিছোঁ যে আপোনাৰ এই ষ্টাৰ মাৰ্কটোৰ ঠাইত আমি যদি ইয়াত 9 বহুৱাই দিওঁ তেতিয়া চাওক 5 9 আৰু 4 হৈ গ'ল তো 5 9 হৈ গ'লগে 14 14 4 18 তেতিয়া এইটো ওপৰটো 18 হৈ যাব তলৰখিনি 18 হৈ যাবগে তো সেইটোৱে কৈছোঁ ষ্টাৰ মাৰ্কটোৰ ঠাইত কি আহিব 9 আহিব বা আমি অপশ্যনৰ থ্ৰুৱেদিও যাব পাৰোঁ বোলে 4 বহুৱাই চালোঁ 4 বহুৱালে 5 9 9 14 হ'ব তো 18ৰ পৰা 14 গ'লে 4 থাকি যাব আমাৰ ভাগ 4 হ'ব নোৱাৰে ভাগ মানে আমাৰ হেৰিটো বিয়োগফলটো কি ওলাব লাগিব হয়তো 0 নহ'লে 11 নহ'লে 22 নহ'লে 33 নহ'লে 44 এনে ধৰণৰ বিয়োগফলটো ওলাব লাগিব বুজি পাইছে তো আমি যদি চাওঁ অপশ্যন ডিটো ইয়াতে কাৰেক্ট হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটো লাগব এতিয়া নেক্সটটো চাওক কি কৈছে A tank is filled with water from 12 buckets and each bucket has a capacity of 13.5 liters. How many buckets of 9 liters capacity can fill this tank? এটা টেংকিত 12 বালতি পানী ভৰোৱা হয় আৰু প্ৰতিটো বালতিৰ ক্ষমতা হৈছে 13.5 লিটাৰ এই টেংকুটিত যদি 9 লিটাৰ ক্ষমতাৰ বালতি 9 লিটাৰ ক্ষমতাৰ বালতিৰে পানী ভৰোৱা হয় তেতিয়াহ'লে কিমান বালতি পানী মানে এই টেংকিটোত জুৰিব ঠিক আছে ভালকে প্ৰশ্ন বুজি লওক টেংকি এটা আছে সেই টেংকিটোত 13.5 লিটাৰ জোখৰ এটা বালতিৰে পানী ভৰোৱা হয় আৰু টোটেল 12 বালতি পানী তাত ভৰে মানে জুৰে এতিয়া সেই বালতিটোৰ ক্ষমতা যদি আমি 9 লিটাৰ কৰি দিছোঁ মানে সৰু বালতি এটা লওঁ তেতিয়া সেই টেংকিটো ভৰিবলৈ কিমান বালতি পানী লাগিব তো আমি প্ৰথমতে টেংকিটোৰ ক্ষমতাটো উলিয়াই লৈছোঁ মানে কিমান লিটাৰ পানী তাত জুৰে এটা বালতিত 1 বাকেট মই এটা বাকেট বুলি লিখিছোঁ এটা বাকেটত কিমান লিটাৰ পানী ধৰে 13.5 আৰু তেনেকুৱা কিমান বাকেট পানী সেই টাংকিটোত জুৰে 12 বাকেট তো 12 বাকেটত কিমান হ'ব 13.5 পূৰণ 12 লিটাৰ দেই এইটো লিটাৰ এতিয়া যদি চাওঁ 13.5 পূৰণ 12 যদি আমি কৰোঁ এইটো পূৰণটো কৰি চাব 162 লিটাৰ পানী জুৰে এইটো এতিয়া আমাৰ টোটেল ওলালেগে দেই সেই টেংকিটোত মুঠ 162 লিটাৰ পানী জুৰে এতিয়া আমাৰ এই নতুন যেটো বালতি আহিছে মানে হেতু 9 লিটাৰ বালতি হয় না নহয় 9 লিটাৰ এটা বালতিত কিমান জুৰে এটা বাকেটত 9 লিটাৰ জুৰে তো এতিয়া আমাৰ 162 লিটাৰ জুৰিবৰ কাৰণে 162 লিটাৰ জুৰিবৰ কাৰণে কিমানটা বাকেট লাগিব তো সিম্পল 162 ক 9 ৰে হৰণ কৰিলে হৈ গ'ল হয় না নহয় তো 162 ক যদি 9 ৰে হৰণ কৰে এটো 18 ওলাব তো সেই তেনেকুৱা 18 বালতি পানী যদি ভৰোৱা হয় টাংকিটো তেতিয়া সেই টাংকিটো ফিল হ'ব অপচন কোনটো শুদ্ধ হ'ব অপচন বি টো শুদ্ধ হ'ব বুজি পালে অপচন বি টো হৈ গ'ল কাৰেক্ট এনসাৰ খেলিমিল না ইমান টেনচন নলব আপোনালোকে ইমান টান কুৱেশ্যন নাহিব এনে ধৰণৰ ইজি কুৱেশ্যনে আহিব নেক্সটটো চাওক তেতিয়া তো এইটো এটা অলপ ক্ৰিটিক্যালি প্ৰশ্ন দিছে ক্ৰিটিক্যাল মানে কি অলপ দেখিবলৈ টান নিচিনা লাগে কিন্তু যদি আমি কৰি গৈ থাকো একদম ইজি হৈ যায় তো ৰুট অভাৰ ভিতৰত এনেকৈ সংখ্যাটো দি দিছে তো প্ৰথমতে আমি যদি চাওঁ √5 মানে √5 তাৰ পিছত আকৌ √11 আকৌ √19 আকৌ 29 আকৌ 39 হয়নে সৰি 49 তো আমি 49 টোলে যদি লক্ষ্য কৰো 49 টো কিহৰ বৰ্গ সংখ্যা হয় 7 ৰ বৰ্গ সংখ্যা তো এইটো 49 ৰ জায়গাত আমি কি লিখিব পাৰো 7 তেতিয়া এইটো 29 + 7 হৈ যাব √29 + 7 হৈ যাব ভালকে লক্ষ্য কৰিব আৰু √29 + 7 মানে কি √36 হয় নহয় আৰু √36 মানে কিমান 6 তেতিয়া আমি এই গুটেইকনৰ জায়গাত কি লিখিব পাৰো 6 লিখি দিব পাৰো হৈ গল তেতিয়া আমি ভালকে আকৌ চাব দেই এতিয়া আমি গম পালো কোন 6 হয় তেতিয়া ইয়াত √over কি হৈ যাব 19 যোগ 6 হৈ যাব কাৰণ এই গুটেইকনৰ জায়গাত আমি 6 পাই গৈছিলো ন এতিয়া 19 6 কিমান 19 6 হৈ গল 25 √25 আৰু √25 মানে আমি জানো 5 বুজি পালে এতিয়া আমি এই গুটেইকনৰ জায়গাত লিখি দিব পাৰো 5 বুজি পাইছে ভালকে চাওক গুটেইকনৰ জায়গাত ইয়াৰ পৰা লৈকে আমি কি লিখি দিব পাৰো
5 লিখি দিব পাৰোঁ তো এইটো হৈ যাব √11 যোগ 5 আৰু 11 পাছে হৈ গ'লগে 16 আৰু √16 মানে কিমান √16 মানে 4 বুজি পাইছে এতিয়া আমি এই গোটেই কোণৰ জায়গাত লিখি দিব পাৰোঁ কিমান 4 হৈ গ'ল এইখন জায়গাত আমি লিখি দিব 4 তো এইটো হৈ যাবগে √5 + 4 তো √5 + 4 মানে কিমান √9 এইটো হ'বগে আমাৰ ফাইনেল আনসাৰ আৰু √9 ৰ ভ্যালুটো কিমান হয় √9 মানে আমি জানো কলৱে 3 হয়নে 3 গুণ 9 হয় তো এইটো আমাৰ যেটো ফাইনেল উত্তৰ ওলাব সেইটো অপচন এ হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে ইমান টান নহয় আমি যিমানটো টান দেখিবলে ভাবিলো সিমানটো টান নহয় যদি কৰি আহি থাকো একেবাৰে লগে ওলাই যায় হয় নহয় তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সটটো চাওক কি দিছে 10 16 24 এৰে হৰণ যোৱা আটাইতকৈ সৰু বৰ্গ সংখ্যাটো কোনটো হয় which is the smallest square number divisible by 10 16 and 24 তো এই কোৱেশ্চনটো কেনে কৰিব এটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ম্যাথছৰ তো আমি ইয়াত কি কৰিম 10 16 আৰু 24 তিনিওটাৰে ফ্যাক্টৰাইজ কৰিলাম মানে উৎপাদক বিশ্লেষণ কৰি লওঁ তো আমি যদি 10 ৰ উৎপাদক বিশ্লেষণ কৰো 2 পূৰণ 5 হ'ব 16 ৰ যদি উৎপাদক বিশ্লেষণ কৰো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 হ'ব আৰু 24 ৰ যদি উৎপাদক বিশ্লেষণ কৰো আমি 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 হ'ব 2 4 4 8 8 24 হৈছে এতিয়া আমাক কৈছে আটাইতকৈ সৰু বৰ্গ সংখ্যাটো কি হ'ব যেটো 10 16 আৰু 24 তিনিওটাৰে হৰণ যায় এতিয়া এই যে উৎপাদকগিতা চালো আমি উৎপাদকগিতাত কি উৎপাদক আছে ভালকে চাও আমি যদি চাও 2 আছে 3 আছে আৰু 5 আছে 2 3 আৰু 5 তো সিম্পল এতিয়া আমি 2 3 আৰু 5 এই গিতাক বৰ্গ সংখ্যাত আমি লৈ গলে হৈ যাব মানে কি চাওক 2 কেটা আছে হাইয়েস্ট 2 কেটা আছে তো চাওক তো হাইয়েস্ট 2 16 আছে 4টা তো আমি প্ৰথমতে 2 4টা লিখিলো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 ঠিক আছে এতিয়া আৰু 2 এর দৰকাৰ নাই 2 সব খতম হৈ গল কাৰণ 2 জোড়া হিচাপে আমি বনাব লাগে মানে 2 জোড়া এটা বনি গল ইয়াতো এটা জোড়া বনি গল হৈ গল মানে পেয়াৰ্স বনি গল এতিয়া যদি আমি চাও 3 এটা আছে আৰু কি আছে 5 এটা আছে এতিয়া ইয়াতে ভালদৰে লক্ষ্য কৰক 3 ৰ জোড়া মানে পেয়াৰ্স হোৱা নাই আৰু 5 ৰো পেয়াৰ এটা হোৱা নাই মানে জোড় হোৱা নাই তো সেই কাৰণে ইয়াত আৰু এটা 3 পূৰণ কৰি দিম আৰু এটা 5 পূৰণ কৰি দিম তেতিয়া এটো 3 ৰ জোড়া হৈ গল আৰু এটো 5 ৰো জোড়া হৈ গল তো গুটেই সংখ্যা কিটা আছে সব গুটেই সংখ্যাৰ এটা জোড় হিচাপে বনি গৈছে 2 এটো জোড় এটা 2 3 ৰো এটা জোড় বনি গল আৰু 4 ৰো এটা 5 ৰো এটা জোড় বনি গল এতিয়া গুটেই কিটা সংখ্যা পূৰণ কৰি দিয়ক আমাৰ আনসাৰটো ওলাই যাব গুটেই কিটা পূৰণ কৰি দিয়ক তো 2 গুণ 4 4 গুণ 8 গুণ 16 হল 3 16 আৰু এনেকৈ যদি আমি গুটেই কিটা পূৰণ কৰি চাও এটো 3600 ওলাই ঠিক আছে পূৰণটো মই কৰি থৈছিল আগতে তো আপোনালোক কৰি চাব 3600 ওলাব ঠিক আছে অপচন ইয়াতে আমাৰ ডি টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পালে সকলোৱে তো এনে ধৰণে আমি জোড় বনাই পিনে আমি ইহঁতৰ বৰ্গ সংখ্যাটো উলিয়াব পাৰিম ঠিক আছে মানে এই 3600 যেটো এতিয়া সংখ্যা ওলালে সেই সংখ্যাটোক 10 এৰেও হৰণ যায় 16 এৰেও হৰণ যায় আৰু 24 এৰেও হৰণ যায় আৰু আটাইতকৈ সৰু হয় ডাঙৰ যদি চাব যাও বহুত সংখ্যা এভেইলেবল সংখ্যা ওলাব কিন্তু আটাইতকৈ সৰুটো হৈছে 3600 ঠিক আছে নেক্সট কোৱেশ্চনটো লাগবৰ আমি কি কৈছে চাওক population of a place decreases from 50000 to 48000 what is the percent decrease of the population এখন ঠাইৰ জনসংখ্যা 50000 পৰা 48000 লৈ হ্ৰাস পায় তে জনসংখ্যাৰ শতাংশৰ হ্ৰাস কিমান হ'ল তো 50000 ৰ পৰা কিমান হ'ল ভালকে চাওক 50000 ৰ পৰা কিমান হ'ল 48000 হয় নহয় কিমান কমি গল তো আমি যদি চাও 2000 টা কমি গল 2000 জনসংখ্যা কি হৈ গলগে কমি গল এতিয়া আমাক উলিয়াব গৈছে শতাংশ হিচাপে কিমান হ্ৰাস হৈছে বা কিমান কমিলে তো শতাংশৰ হ্ৰাসটো উলিয়াবৰ কাৰণে ওপৰত কিমান কমিলে হেতু ৰাখিব তলত যেটো আগৰ জনসংখ্যা আছিল হেতু ৰাখি দিয়ক মানে 50000 টো তলত ৰাখি দিয়ক ইনটু 100% এ পূৰণ কৰি দিয়ক 100% এ ঠিক আছে এতিয়া আমি কাটাকাটি কৰো 1 ৰ পৰা 2 শূন্য কাটিলো 50000 2 শূন্য কাটিলো ওপৰৰ পৰা আকৌ 2 শূন্য কাটিলো ইয়াৰ 2 শূন্য কাটিলো থাকি গল ওপৰত 20 ওপৰত 20 তলত 5 তো 5 এ আমি যদি 20 কাটো 4 বাৰ যাব তো এটো আমাৰ ওলাই গল অকল 4% কিমান পাৰ্সেন্ট কমিলে 4% অপচন এটো হৈ যাব কাৰেক্ট আনসাৰ হৈ গল সিম্পল একোনে কোৱেশ্চন হয়